আপোনাৰ ল'ৰাই খুব ধুনীয়া এটা ৰিজাল্ট কৰিছে, স্বাভাৱিকতে উৎফুল্লিত হৈছে সকলো। এতিয়া ভৱিষ্যতে কি সপোন দেখিছে সপ্তৰ্ষক লৈ? সপোন আচলতে এজন সুনাগৰিক আৰু ভাল মানুহ হৈ থাকিব লাগে ল'ৰা, সেইটোৱে সকলো মাক বাপেকৰ চিন্তা। পিছত কি কৰে সেইটোতকৈ গুৰুত্বপূৰ্ণ আজিকালি হৈ পৰিছে যে এজন ভাল নাগৰিক হওক, ভাল মানুহ হওক। আমি সকলোৱে সেইটোৱে আশা কৰোঁ। এনে সি নিজৰ প্ৰফেশ্যন হিচাপে তেখেতৰ এজন ভাল শিক্ষক চিকিৎসক হৈ পেলাই আগুৱাই যাম বুলি ভাবিছে। আৰু কেনেধৰণে আপুনি, যিহেতু তেওঁ পঢ়া শুনা সময়ত কেনেধৰণে আপুনি সঁহাৰি দিছে? মই মানে এটা সৰু চাকৰি কৰোঁ। মই অসম জাতীয় গুৱাহাটী মেডিকেল কলেজত কাম কৰোঁ। গতিকে মোৰ মেডিকেলতো জানে বেছি সময় নাপাওঁ, তাৰ মাজেদিও যিখিনি অকণমান সময় পাওঁ সেইখিনি তাক সম্পূৰ্ণ সময় দিছিলোঁ। আৰু তাৰ বাহিৰেও সি নিজৰ সম্পূৰ্ণ চেষ্টা সি কৰিছিলে। মাক বাপেকে যিমান সময় দিলেওতো সি নিজে নপঢ়িলে নহ'ব। গতিকে সি তাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছিলে, যেতিয়াই পাৰিছিলে দিনে ৰাতিয়ে আমি যিমানখিনি সময় পাইছিলোঁ তাৰ লগত মই আছিলোঁ আৰু সহায় কৰিছিলোঁ। হয়, তেখেতৰ পিতৃয়ে এতিয়া এক্সেল কেয়াৰ হস্পিটেলত, তেখেতো হস্পিটেলৰে হয়। বিদ্যালয়তে সৰুৰ পৰা পঢ়িছিলে? হয় হয়, ক্লাছ 1ৰ পৰা পঢ়িছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।